তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি মই আপোনালোকক জনাবলৈ আহিছোঁ যে মোৰ চেনেলত বৰ্তমান মানে ৱাচ টাইম আছে 4.2K প্লাছ মানে 3K হ'বলৈ গৈ আছে। মানে আপোনালোকক মই দেখাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াত মোৰ বৰ্তমান মানে 4283 ঘণ্টা মানে ৱাচ টাইম কমপ্লিট হৈ গ'ল। আপোনালোকক মই ভালদৰে দেখাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াত বৰ্তমান মোৰ ৱাচ টাইম আছে 4283.7 মানে ইয়াত আছে 4283.7 ঘণ্টা ৱাচ টাইম আছে এতিয়া বৰ্তমান মানে 4283.7 আৱাৰ্ছ ৱাচ টাইম মানে কমপ্লিট হৈ গ'ল এতিয়ালৈকে। তো আপোনালোকক মই জনালোঁ। তো আপোনালোকে নিশ্চয় গম পালে মোৰ চেনেলত বৰ্তমান মানে 4000 ঘণ্টাতকৈ মানে অধিক ৱাচ টাইম আছে, 4000 আৱাৰ প্লাছ ৱাচ টাইম আছে। আমাৰ ইউটিউব চেনেল এটা মনিটাইজ হ'বলৈ হ'লে আমাক মানে ৱাচ টাইম লাগে 4000 আৱাৰ ৱাচ টাইম মানে কমপ্লিট হ'ব লাগে, তেতিয়া আমাৰ ইউটিউব চেনেলটো মানে মনিটাইজ হয়। আৰু বৰ্তমান মোৰ চেনেলত মানে 4000 আৱাৰ প্লাছ ৱাচ টাইম হৈ গ'ল, পাব্লিক ৱাচ টাইম হৈ গ'ল। তো ফাইনেলি আৰ্ণ ছেকশ্যনতো এইড হৈ গ'ল। সেইবাবে মই এতিয়া মোৰ চেনেলটো মানে ৰিভিউত পঠাম, মানে থাৰ্ড ষ্টেপ মানে 1 ষ্টেপ 2 ষ্টেপ 3rd ষ্টেপ এনেকৈ 3টা ষ্টেপ থাকে যিটো মনিটাইজেশ্যনত থাকে, মনিটাইজেশ্যন পলিচি। তো মই এতিয়া মনিটাইজেশ্যনৰ বাবে এপ্লাই কৰিব পৰা হৈ গ'লোঁ আৰু মই এতিয়া এপ্লাই কৰি দিম ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'বলৈ। আৰু আপোনালোকৰ বাবে মই ভিডিঅ'বিলাক আনি থাকিম কেতিয়া কি হয়। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ ইউটিউব চেনেল এটা মনিটাইজ হ'বলৈ মই ইয়াৰ আগতো কৈছোঁ, আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, এটা চেনেল মনিটাইজ হ'বলৈ হ'লে আমাক লাগিব 1K প্লাছ ছাবস্ক্ৰাইবাৰ এণ্ড 4000 আৱাৰ প্লাছ ৱাচ টাইম। আৰু নহ'লে বা আপোনালোকে যদি শ্বৰ্ট ভিডিঅ' বনাই আছে তেন্তে আপোনালোকৰ চেনেলত লাগিব 500 ছাবস্ক্ৰাইবাৰ আৰু 3 মিলিয়ন ভিউৱাৰ্ছ আপ টু 90 ডেইজ মানে 90 দিনৰ ভিতৰত আপোনালোকে মানে 3 মাহৰ ভিতৰত আপোনালোকে মানে 3 মিলিয়ন ভিউজ কমপ্লিট কৰিব লাগিব, তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হ'ব আৰু লগতে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব। আৰু যদি আপোনালোকে পাৰে